নমস্কাৰ। শ্ৰদ্ধাৰ ডিম্বেশ্বৰ চলিহাদেৱৰ ফেঁচু ৰজা হ'ল কিতাপখনৰ এটি কবিতা টুকুৰাৰ বিয়া পাঠ কৰিবলৈ আগবাঢ়িছোঁ। অজানিতে হোৱা ভুলৰ বাবে ক্ষমা কৰিব। পাঠটিৰ বাবে আগবাঢ়িছোঁ। টুকুৰাৰ বিয়া। আছিল গছত এক টুকুৰা চৰাই, ঘাঁহ বন চোচ নিতৌ গোটাই। ভাবিলে পাতিব বিয়া, বাঁহ সজা হ'লে, কইনা বিচাৰি কিন্তু হাবাথুৰি খালে। বহুতো কইনা আহি ঘূৰি ঘূৰি গ'ল, বাঁহ হেনো সিহঁতৰ পচন্দ নহ'ল। টুকুৰা ডেকাই কিন্তু মন নাভাঙিলে, দুনাই সাজিব বাঁহ প্ৰতিজ্ঞা কৰিলে। নতুন সাহস আৰু নতুন উদ্যম, সাজিলে পুনৰ বাঁহ অতি বিতোপন। এইবাৰ জাকে জাকে কইনা আহিল, গপত টুকুৰা কিন্তু উফন্দি পৰিল। বাঁহটো লাগেনে তহঁতক মোক লাগে, কিমান চৰাইনো বাৰু বাঁহ পাতি থাকে। বাঁহটোত খুটি নাটি থাকিলেই যেনিবা, তাতেই ইমান ভেম যেন ক'ৰ কিবা। নালাগে কইনা মোক, নকৰাওঁ বিয়া, বৰলা ভাতকে খাম মই দিয়া। এনে তিৰি ৰখাতকৈ নৰখাই ভাল, চিন্তাত মূৰৰ চুলি ডাল ডাল। টুকুৰা ডেকাৰ খং দেখি কইনাই নাচোন আৰম্ভ কৰে গীত গাই গাই। কইনা সাজেৰে সাজে দীপ লিপ হৈ, ৰঙেৰে বোলাই গা আল ফুল কুহৈ। নাচৰ ভংগিমা আৰু গীতৰ সুৰত টুকুৰাৰে খং মাৰে গ'ল পলকত। নিজেও দৰাৰ সাজ পিন্ধি মেলি লৈ, কইনাক আদৰিলে নিজ ঘৰলৈ। কইনাৰ সখীবোৰে বিয়ানাম গালে, তাতে হেনো দুই একে টিটকাৰি দিলে। খঙত উফোন পাতি যাবলৈ ওলালে, দৰাইহে শৰাই দি মাপ খুজি থলে। বিয়াৰ দুদিন মাথো আহিলে জাক ধুমুহা বতাহ আৰু বৰষুণ জাক। বাঁহটো দিলেহি ভাঙি সৰি পৰি গ'ল, বনোৱা টুকুৰা কিন্তু হতাশ নহ'ল। ঠোঁট আৰু ঠেং দুটা থকালৈকে তাৰ, কোনে ভাঙে তাৰ এই সোণৰ সংসাৰ। ওলাল বিচাৰি বন ঘাঁহ বন চোচা, দিনটোতে সাজি ল'লে মনোৰম বাঁহ। কবিতাটো শিশুসকলৰ কাৰণে ভাল লাগিবৰ কাৰণে পাঠ কৰিলোঁ। হয়তো পাঠত অজানিতে কিবা ভুল হ'ব পাৰে। যদি আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট কৰিব। ধন্যবাদ।